এজন কমেডিয়ানে নিৰ্বাচনত প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অৱতীৰ্ণ হ'বলৈ খোজাৰ পৰা আৰম্ভ কৰি ডলি নামৰ চাহ দোকানী বিল গেটছক চাহ খুওৱালৈ পুষ্পাটোৰ জবৰদস্ত মাৰ্কেটিঙৰ পৰা আল্লু অৰ্জুনৰ গ্ৰেপ্তাৰলৈ ভাৰতে টি20 বিশ্বকাপ জিকাৰ পৰা ভিনেছ ফোগাটে মাত্ৰ 100 গ্ৰাম অধিক ওজনৰ বাবে অলিম্পিক পদকৰ পৰা বঞ্চিত হোৱালৈ 2024 চনত সামাজিক মাধ্যমত চৰ্চিত হৈছিল কেইবাটাও প্ৰসংগ 2025 চনলৈ মাজত মাত্ৰ এটা দিন থকাত আহক উভতি চাও 2024 চনত সামাজিক মাধ্যমত আটাইতকৈ বেছি চৰ্চিত প্ৰসংগসমূহ কি আজিৰ দেশ দুনিয়া অনুষ্ঠানত আমি আলোচনা কৰিম সেই কেইটামান বিশেষ প্ৰসংগৰ নমস্কাৰ মই সুদৰ্শন কৌশিক শৰ্মা আৰু আৰম্ভ কৰিব লৈছো দেশ দুনিয়া প্ৰসংগ নম্বৰ 1 2024 ৰ আৰম্ভণিতে হঠাৎ ভাৰতৰ প্ৰধানমন্ত্ৰীক এইদৰে দেখা গ'ল লাক্ষাদ্বীপৰ সাগৰৰ তীৰত প্ৰধানমন্ত্ৰী মোদীয়ে সকলোকে লাক্ষাদ্বীপ ভ্ৰমণৰ বাবে আহ্বান জনালে তাৰ পাছতে সামাজিক মাধ্যমত চৰ্চা আৰম্ভ হ'ল মালদ্বীপৰ ঠাইত লাক্ষাদ্বীপ ভ্ৰমণৰ এই কথাত ক্ষুণ্ণ হৈ মালদ্বীপৰ মহম্মদ মুইজ্জু চৰকাৰৰ মন্ত্ৰী মৰিয়াম শিউনাই প্ৰধানমন্ত্ৰী মোদী আৰু ভাৰতৰ বিৰুদ্ধে আপত্তিজনক আৰু বিতৰ্কিত মন্তব্য কৰিলে তাৰ পাছত ভাৰতৰ একাংশ সামাজিক মাধ্যম ব্যৱহাৰকাৰী আৰু তাৰকা পৰ্যন্তই মালদ্বীপ বৰ্জনৰ শ্লোগান দিয়া আৰম্ভ কৰিলে অক্ষয় কুমাৰ সলমান খান শচীন তেণ্ডুলকাৰৰ দৰে বহু তাৰকাই ভ্ৰমণৰ বাবে ভাৰতীয় দ্বীপসমূহক অগ্ৰাধিকাৰ দিয়াৰ কথা ক'লে আনকি ট্ৰেভেল কোম্পানী ইজ মাই ট্ৰিপে মালদ্বীপলৈ বুকিং পৰ্যন্ত বাতিল কৰিলে কথা বিষম দেখি মালদ্বীপ চৰকাৰ ডেমেজ কণ্ট্ৰল মোডত আহিল আপত্তিজনক মন্তব্য কৰা মন্ত্ৰীসকলে স্পষ্টীকৰণ দিব লগা হ'ল আৰু তেওঁলোকক নিলম্বন কৰা হ'ল উল্লেখ্য যে মালদ্বীপত হৈ যোৱা নিৰ্বাচনৰ সময়ত ৰাষ্ট্ৰপতি মহম্মদ মুইজ্জুৱে দেশখনত ইণ্ডিয়া আউট শ্লোগান দিছিল আৰু ভাৰত মালদ্বীপৰ সম্পৰ্কত তিক্ততাৰ সৃষ্টি হৈছিল প্ৰসংগ নম্বৰ 2 ডলি ছাইৱালা হিচাপে বিখ্যাত এইগৰাকী ইনফ্লুৱেঞ্চাৰ চাহ দোকানীয়ে বিল গেটছক চাহ খুৱায় সেই সম্পৰ্কত এটা ভিডিঅ' বিল গেটছে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত শ্বেয়াৰ কৰে পলকতে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে ডলি ছাইৱালা যাৰ আচল নাম হৈছে সুনীল পাটিল সামাজিক মাধ্যমত আটাইতকৈ বেছি চৰ্চিত হয় ডলিৰ এটা বিশেষ মন্তব্য তেওঁ কয় যে মোৰ একেবাৰেই কোনো ধাৰণা নাছিল মই ভাবিছিলোঁ যে তেওঁ বহিৰাজ্যৰ মানুহ তেওঁক চাহ খুৱাব লাগে পিছদিনাহে মই গম পালোঁ যে মই কাক চাহ খুৱাইছিলোঁ চাহ খোৱাৰ পাছত তেওঁ কৈছিল ৱাহ ডলিৰ চাহ পলকতে এই মন্তব্য ভাইৰেল হৈ পৰে চাহ পৰিৱেশনৰ অভিনৱ পদ্ধতিৰ বাবে ডলি আগৰ পৰাই জনপ্ৰিয় আছিল কিন্তু বিল গেটছৰ সাক্ষাতৰ পাছত ডলিৰ জনপ্ৰিয়তাই নতুন দিগন্ত চুমে সুট চশমা আৰু ৰঙীন চুলিৰে ডলিৰ জীৱনশৈলীও এতিয়া সামাজিক মাধ্যমত বিশেষ চৰ্চাৰ বিষয় প্ৰসংগ নম্বৰ 3 2024 চনত অনুষ্ঠিত হয় লোকসভা নিৰ্বাচন এই নিৰ্বাচনত এটা প্ৰসংগ সামাজিক মাধ্যমত বাৰুকৈ চৰ্চিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে নিৰ্বাচনী যুঁজ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰে তেওঁৰে অনুকৰণেৰে কেৰিয়াৰ আৰম্ভ কৰা এগৰাকী কমেডিয়ান শিল্পীয়ে মোদীৰ অনুকৰণৰ বাবে দেশজুৰি জনপ্ৰিয় শ্যাম ৰংগিলাই বিগত মে মাহত ঘোষণা কৰে যে তেওঁ প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে নিৰ্বাচনত অৱতীৰ্ণ হ'ব শ্যাম ৰংগিলাই কয় যে সুৰত আৰু ইন্দোৰৰ দৰে পৰিস্থিতিৰ পৰা হাত সাৰিবলৈ তেওঁ বাৰাণসীৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ'ব উল্লেখ্য যে সুৰত আৰু ইন্দোৰত মনোনয়ন বাতিল আৰু বিৰোধী প্ৰাৰ্থীৰ মনোনয়ন প্ৰত্যাহাৰৰ বাবে বিজেপিৰ প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছিল অৱশ্যে সামাজিক মাধ্যম শ্যাম ৰংগিলাক লৈ গৰম হৈ থাকিলেও শেষত ৰংগিলাই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰে মনোনয়ন বাতিল হোৱাৰ পাছত ৰংগিলাই কয় যে তেওঁক মোদীৰ বিৰুদ্ধে নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ দিয়া নহ'ল নিৰ্বাচন আয়োগে এই সন্দৰ্ভত কয় যে শপতনামা আধৰুৱা হৈ ৰোৱাৰ বাবেহে ৰংগিলাৰ মনোনয়ন নাকচ কৰা হৈছে প্ৰসংগ নম্বৰ 4 বিগত মে মাহত এটা বিশেষ ইনষ্টাগ্ৰাম পোষ্ট 5 কোটিতকৈও অধিকবাৰ শ্বেয়াৰ হয় আৰু ভাৰতকে ধৰি সমগ্ৰ বিশ্বৰ লোকে দেখে কৃত্ৰিম বুদ্ধিমত্তাৰ দ্বাৰা সৃষ্ট ছবিখনত পেলেষ্টাইনীসকলৰ শৰণাৰ্থী শিবিৰ এটা দেখুওৱা হৈছিল আৰু তাত লিখা আছিল এটা শ্লোগান সকলোৰে চকু ৰাফাৰ ওপৰত আছে বা ইংৰাজীত ক'বলৈ গ'লে অল আইজ অন ৰাফা উল্লেখ্য যে চলিত বৰ্ষৰ মে মাহত দক্ষিণ গাজাৰ ৰাফা চহৰত পেলেষ্টাইনী শিবিৰত ইজৰাইলে আক্ৰমণ চলাইছিল ফলত কমেও 45 গৰাকী পেলেষ্টাইনী নিহত হৈছিল ইয়াৰ পাছত এই ফটোখন ভাইৰেল হৈ পৰে আলিয়া ভট্ট কৰীনা কাপুৰ খান বৰুণ ধাৱন এটলি দিয়া মিৰ্জা সোনম কাপুৰ প্ৰভৃতি বহু ভাৰতীয় তাৰকাৰ লগতে দুৱা লিপা লুইচ হেমিল্টন বেলা হাদিদ প্ৰিয়ংকা চোপ্ৰাৰ দৰে আন্তঃৰাষ্ট্ৰীয় তাৰকায়ো ফটোখন শ্বেয়াৰ কৰে BBC নিউজৰ আৰবী শাখাৰ তথ্য মতে মালয়েছিয়াৰ এজন লোকে নিজৰ সামাজিক মাধ্যমত প্ৰথমবাৰৰ বাবে এই ফটোখন পোষ্ট কৰিছিল আৰু তাৰ পাছতে সমগ্ৰ বিশ্বত ভাইৰেল হয় অল আইজ অন ৰাফা শীৰ্ষক ফটোখন প্ৰসংগ নম্বৰ 5 13 বছৰৰ পাছত ভাৰতীয় ক্ৰিকেট দলে বিশ্বকাপৰ খিতাপ দখল কৰে এইটো বৰ্ষতে
সামাজিক মাধ্যমত কিন্তু আটাইতকৈ বেছি চৰ্চিত হয় সূৰ্য কুমাৰ যাদৱে ধৰা ডেভিড মিলাৰৰ কেছটো। এই কেছৰ বাবেই বিধ্বংসী দক্ষিণ আফ্ৰিকান বেটছমেন মিলাৰ আউট হোৱাৰ লগতে গুৰুত্বপূৰ্ণ সময়ত ভাৰতৰ বাবে 6 ৰান ৰক্ষা পৰে। শেষত 7 ৰানত ভাৰতে খেলখনত জয়লাভ কৰে। মেচৰ অন্তত সূৰ্য কুমাৰ যাদৱে কৈছিল যে তেওঁ বিশ্বাসেই কৰিব পৰা নাছিল যে তেওঁ মেচৰ বিজয়ী কেছটো ধৰিছিল। উল্লেখ্য যে ভাৰত আৰু দক্ষিণ আফ্ৰিকা উভয় পক্ষৰ খেলুৱৈৰ চকুত চকুলো ওলায়। পাৰ্থক্য মাথো এটাই, ভাৰতৰ জয়ৰ চকুলো আৰু দক্ষিণ আফ্ৰিকাৰ বাবে জয়ৰ ইমান ওচৰলৈ অহাৰ পাছতো পৰাজয়ৰ চকুলো। মাত্ৰ কেইদিনমান আগলৈকে মানুহৰ সমালোচনাৰ সন্মুখীন হোৱা হাৰ্দিক পাণ্ডিয়াই ফাইনেলত 3টা গুৰুত্বপূৰ্ণ উইকেট দখল কৰে। এই প্ৰদৰ্শনেৰে তেওঁ T20 ৰেংকিঙত 1 নম্বৰ অলৰাউণ্ডাৰ হিচাপে পৰিগণিত হয় আৰু ছ'চিয়েল মিডিয়াত সকলোৰে প্ৰিয় হৈ উঠে। প্ৰসংগ নম্বৰ 6, জুলাই মাহত এখন বিয়াই সমগ্ৰ বিশ্বতে চৰ্চা লাভ কৰে। আম্বানী পৰিয়ালত হোৱা এই বিবাহ হয়তো পৃথিৱীৰ দীৰ্ঘতম বিবাহ অনুষ্ঠান। সামাজিক মাধ্যমত দীঘলীয়া বিবাহখনক লৈ হোৱা চৰ্চাত মানুহ বিৰক্ত হৈ গৈছিল। মুকেশ আম্বানীৰ কনিষ্ঠ পুত্ৰ অনন্ত আম্বানী ৰাধিকা মাৰ্চেণ্টৰ সৈতে বিবাহ পাশত আবদ্ধ হয় আৰু সেয়া আছিল এক সপ্তাহজোৰা অনুষ্ঠান। মাৰ্চত হৈছিল প্ৰি ৱেডিং অনুষ্ঠান। এই বিবাহ সন্দৰ্ভত ছ'চিয়েল মিডিয়া 2টা ভাগত বিভক্ত হৈ পৰে। এটা পক্ষই ইয়াৰ তুলনা ৰজা মহাৰজাৰ ৰাজকীয় বিয়াৰ লগত কৰে, আনহাতে ভাৰতৰ দৰে বৈষম্য থকা দেশত বিবাহৰ বাবে ইমান খৰচ কৰাটো উচিত নহয় বুলি আনটো পক্ষই কয়। প্ৰসংগ নম্বৰ 7, 2023 চনত বিজেপি সাংসদৰ বিৰুদ্ধে ৰাজপথত প্ৰতিবাদ কৰি থকা ভিনেশ ফোগাট 2024 চনৰ আগষ্ট মাহত উপনীত হয় অলিম্পিকৰ ফাইনেল খেলত। মল্লযুঁজৰ 50 কিলোগ্ৰাম ফ্ৰী ষ্টাইল শাখাত তেওঁ ফাইনেলত উপনীত হয়। নিজৰ কেৰিয়াৰত জাপানৰ ইউই সোচাকি প্ৰথমবাৰ পৰাজিত হয় ভিনেশ ফোগাটৰ হাতত। কিন্তু মাত্ৰ 100 গ্ৰাম অধিক ওজনৰ বাবে প্ৰতিযোগিতাৰ পৰা বাহিৰ হ'বলগীয়া হয় ভিনেশ। ফলত পদক বঞ্চিত হয় ভিনেশ ফোগাট। ইপিনে আলজেৰিয়াৰ বক্সাৰ ইমেন খেলিফক লৈ সামাজিক মাধ্যমত চলে ব্যাপক চৰ্চা। ইটালীৰ বক্সাৰ এঞ্জেলা কাৰিনিয়ে কান্দি কান্দি দিয়া মন্তব্যৰ পাছতে বিতৰ্কত সোমাই পৰে ইমেন খেলিফ। প্ৰসংগ নম্বৰ 8, 10 বছৰীয়া অভিনৱ আৰোৰাৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্ম ইনষ্টাগ্ৰামৰ এটা একাউণ্ট আছে য'ত 10 লাখৰো অধিক ফলোৱাৰ্ছ আছে। অভিনৱ আৰোৰা ধাৰ্মিক কণ্টেণ্টৰ বাবে জনপ্ৰিয় সামাজিক মাধ্যমত। তেওঁৰ পৰিয়ালৰ দাবী যে অভিনৱৰ ইনষ্টাগ্ৰাম একাউণ্টটো তেওঁৰ আত্মীয়ই চলায়। অভিনৱৰ মাতৃ জ্যোতি আৰোৰাই কয় যে অভিনৱ সৰুৰে পৰা ধাৰ্মিক। শৈশৱত আমি মোবাইলেৰে তেওঁৰ ভিডিঅ' ৰেকৰ্ডিং কৰিছিলোঁ আৰু কৰোনাৰ সময়ত তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্ট খুলি দিয়া হৈছিল। সামাজিক মাধ্যমত বহু ব্যৱহাৰকাৰী আৰু জনপ্ৰিয় ইউটিউব চেনেলসমূহে প্ৰশ্ন উত্থাপন কৰে যে অভিনৱ আৰোৰাৰ পৰিয়ালে অভিনৱ আৰু ধৰ্মক প্ৰডাক্ট হিচাপে ব্যৱহাৰ কৰিছে। একাংশই এনেকৈ কয় যে অভিনৱৰ পিতৃ মাতৃয়ে তেওঁক নিৰ্দেশ দিয়ে আৰু তেওঁ যি কোৱা হয় তাকেই তেওঁ মুখস্থ কৰি সামাজিক মাধ্যমত কয়। ইয়াৰ পাছতে অভিনৱৰ পক্ষে আৰু বিপক্ষে ছ'চিয়েল মিডিয়াত মানুহে নিজৰ মতামত শ্বেয়াৰ কৰিবলৈ ধৰে আৰু তেওঁ ট্ৰলিঙৰ সন্মুখীন হ'বলগীয়া হয়। তাৰ পাছত অভিনৱ আৰোৰা আৰু তেওঁৰ পৰিয়ালে একাংশ ইউটিউবাৰৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিবলৈ দাবী জনায় আৰু বৰ্তমান মথুৰাৰ এখন স্থানীয় আদালতত ইয়াৰ বিচাৰ চলি আছে। প্ৰসংগ নম্বৰ 9, শিল্পী দিলজিৎ দোসাঞ্জৰ সংগীতানুষ্ঠানৰ প্ৰথম শাৰী পঞ্জাবী আ গয়ে ওয়ে বহিৰ্দেশত অতি জনপ্ৰিয় হৈ পৰে। বিদেশত বহুতো অনুষ্ঠান কৰাৰ পাছত তেওঁ উভতি আহে ভাৰতলৈ। দিলজিৎ দোসাঞ্জৰ সংগীতানুষ্ঠানৰ টিকটৰ ব্যয়বহুল দামক লৈ মানুহৰ পৰা মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল যদিও দিলজিতৰ সংগীতানুষ্ঠানৰ টিকট কেইমিনিটমানৰ ভিতৰতে বিক্ৰী হৈ যায়। 26 অক্টোবৰত দিল্লীৰ পৰা আৰম্ভ হোৱা তেওঁৰ দিল লুমিনাটি শীৰ্ষক ভ্ৰমণৰ অন্ত পৰিব অহা 31 ডিচেম্বৰত লুধিয়ানাত। এই ভ্ৰমণৰ সময়ত অৱশ্যে বহু বিতৰ্কৰ সৃষ্টি হয়। যোৱা 14 ডিচেম্বৰত চণ্ডীগড়ত অনুষ্ঠান পৰিৱেশন কৰিবলৈ আহিছিল দিলজিৎ দোসাঞ্জ। ইয়াৰ দুদিন পূৰ্বে তেওঁ ছ'চিয়েল মিডিয়াৰ এটা পোষ্টত পঞ্জাৱক পাঞ্জাৱ বুলি লিখিছিল। তাৰ পাছতে আৰম্ভ হয় বিতৰ্ক। একাংশ সামাজিক মাধ্যম ব্যৱহাৰকাৰীৰ মতে পাকিস্তানৰ পঞ্জাৱ অংশকহে ইংৰাজীত পাঞ্জাৱ বুলি লিখা হয়, আনহাতে ভাৰতৰ পঞ্জাৱ ৰাজ্যক পঞ্জাৱ বুলি কোৱা হয়। অৱশ্যে দিলজিতে স্পষ্ট কৰি দিয়ে যে পাঞ্জাৱক লাগিলে পঞ্জাৱ বুলি লিখক, কিন্তু পঞ্জাৱ কেৱল পঞ্জাৱ হৈ থাকিব। ইন্দোৰৰ লাইভ শ্ব'ৰ সময়ত তেওঁ কয়, ইয়াৰ মাটিত সকলোৰে তেজ আছে, এয়া কাৰোবাৰ বাপেকৰ হিন্দুস্তান নেকি? ৰাহত ইন্দোৰীৰ হিন্দী শাৰীটো হৈছে সভি কা খুন হে শামিল ইয়াহা কি মিট্টি মে, কিছি কে বাপ কা হিন্দুস্তান থৰি হে। এই শাৰীটো ছ'চিয়েল মিডিয়াত লাখ লাখ লোকে লাইক কৰে। উল্লেখ্য যে বজৰং দলে এই সংগীতানুষ্ঠান বাতিলৰ দাবী জনায়। হিন্দু সংগঠনসমূহে এই সংগীতানুষ্ঠানত সুৰা আৰু মাংস পৰিৱেশন নকৰিবলৈ দাবী জনায়। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ইন্দোৰত অনুষ্ঠিত সংগীতানুষ্ঠানটোত সুৰা আৰু মাংস পৰিৱেশন কৰা হোৱা নাছিল। উল্লেখ্য যে 29 ডিচেম্বৰত দিলজিতে গুৱাহাটীৰ সৰুসজাই খেলপথাৰত হোৱা সংগীতানুষ্ঠানটো প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিঙলৈ উৎসৰ্গিত কৰে। প্ৰসংগ নম্বৰ 10, 2021 চনত যেতিয়া অভিনেতা আল্লু অৰ্জুন অভিনীত পুষ্পা প্ৰকাশ পায় তেতিয়া এটা বিশেষ সংলাপ ৰাইজৰ মাজত জনপ্ৰিয় হৈ পৰিছিল। সেয়া আছিল পুষ্পা ঝুকেগা নেহি।
3 বছৰৰ পাছত কিন্তু পুষ্পাই প্ৰণাম কৰিলে। কাৰণ হ'ল পুষ্পা 2 চলচ্চিত্ৰখনৰ ট্ৰেইলাৰ উন্মোচন আৰু স্থান আছিল বিহাৰৰ ৰাজধানী পাটনা। হাজাৰ বিজাৰ লোকৰ ভিৰ। আল্লুৰ লগত আছিল ছবিখনৰ অভিনেত্ৰী ৰশ্মিকা মন্দনাও। মঞ্চৰ পৰা আল্লু অৰ্জুনে হিন্দী ক'বলৈ চেষ্টা কৰি ক'লে, মই প্ৰথমবাৰৰ বাবে বিহাৰলৈ আহিছোঁ। আপোনালোকৰ মৰম আৰু আদৰণিৰ বাবে বহুত বহুত ধন্যবাদ। পুষ্পাই কেতিয়াও প্ৰণাম নকৰে, কিন্তু আজি প্ৰথমবাৰৰ বাবে আপোনালোকৰ মৰমৰ বাবে প্ৰণাম কৰিব। ধন্যবাদ। তাৰ পাছৰ মাহত হায়দৰাবাদত তেওঁক মাত্ৰ এবাৰ চাবৰ বাবে যথেষ্ট ভিৰ হৈছিল, যাৰ বাবে তেওঁ এৰাতি জেলতো কটাবলগীয়া হয়। ঘটনাক্ৰমে 4 ডিচেম্বৰত আল্লু অৰ্জুনৰ ছবি পুষ্পা 2 দ্য ৰুলৰ মুক্তিৰ প্ৰাক্ষণত হায়দৰাবাদৰ সন্ধ্যা থিয়েটাৰত ছবিখনৰ প্ৰদৰ্শন অনুষ্ঠিত হৈছিল। আল্লু অৰ্জুনৰ দলটোৱে হঠাৎ ইয়ালৈ অহাৰ পৰিকল্পনা কৰাত থিয়েটাৰ পোৱাৰ লগে লগে তেওঁক চাবলৈ অনুৰাগীৰ মাজত হেতা ওপৰা লাগে। দৰ্শকৰ ভিৰৰ মাজত মানুহৰ খোজ পৰি এগৰাকী মানুহৰ মৃত্যু পৰ্যন্ত হয়, যাৰ বাবে আৰক্ষীয়ে গ্ৰেপ্তাৰ পৰ্যন্ত কৰে আল্লু অৰ্জুনক। আৰক্ষীৰ মতে মহিলাগৰাকীৰ স্বামীৰ অভিযোগৰ ভিত্তিত এই গোচৰ ৰুজু কৰা হয় আৰু আল্লু অৰ্জুনক গ্ৰেপ্তাৰ কৰা হয়। ফলত হায়দৰাবাদৰ চন্দলগুদা কেন্দ্ৰীয় কাৰাগাৰত এৰাতি কটাব লগা হয় পুষ্পাই। পিছদিনা পুৱা মুকলি কৰি দিয়া হয় অভিনেতা আল্লু অৰ্জুনক। জেলৰ পৰা মুক্তি পোৱাৰ পাছত তেওঁ এই গোচৰৰ তদন্তত সম্পূৰ্ণ সহযোগিতা আগবঢ়াব বুলি কয়। এয়া আছিল 2024 চনত সামাজিক মাধ্যমত চৰ্চিত কেইটামান প্ৰসংগ। এই সন্দৰ্ভত এক বিস্তৃত প্ৰতিবেদন প্ৰকাশ পাইছে BBC নিউজ হিন্দীত। আপোনাৰ মতে আৰু কোনকেইটা প্ৰসংগ 2024ত বেছ চৰ্চিত হৈছিল আমাক কমেণ্ট বক্সত জনাব।